অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ ডাঙৰীয়া, মই দীৰ্ঘদিন ধৰি মই নহয় অসমৰ সকলো সচেতন মানুহে লক্ষ্য কৰিছে যে আজিকালি থানাবিলাকত গোচৰবিলাক FIR বিলাক ৰেজিষ্টাৰ কৰা নহয়, পঞ্জীয়ন কৰা নহয়। বোধহয় আমাৰ অতি ভাল চৰকাৰখনে তেওঁলোকৰ নামটো যাতে নেশ্যনেল ক্ৰাইম ব্যুৰ' ৰিপৰ্টত যাতে অপৰাধ অসমত কম হয় সেই বস্তুটো দেখুৱাবলৈ এইটো কৰি আহিছে। এতিয়া মোৰ ছাপ্লিমেণ্টাৰী প্ৰশ্নটো হ'ল, ইয়াত মই যিবিলাক প্ৰশ্ন সুধিছিলোঁ সেই প্ৰশ্নবিলাকৰ একেবাৰে সাধাৰণ উত্তৰ দিছে আৰু ফালৰি কাটি গৈছে। মোৰ প্ৰথম ছাপ্লিমেণ্টাৰীটো হ'ল যে 1 জুলাই 2024 পৰা 30 জুন 2026 অসমৰ সকলো থানাত বছৰি কিমানকৈ GD এণ্ট্ৰি কৰা হৈছিল, GD এণ্ট্ৰি কৰাৰ পাছত প্ৰিলিমিনাৰী এনকুৱাৰী কিমান গোচৰত কৰা হ'ল, এই GD এণ্ট্ৰি আৰু প্ৰিলিমিনাৰী এণ্ট্ৰিৰ পৰা কিমান FIR ৰেজিষ্টাৰ কৰা হ'ল, মেডিকেল কৰোৱা কিমান হ'ল, MLC বুলি যাক কয় মেডিকেল কৰোৱা কিমান হ'ল, আৰু মেডিকেল কিমান মানুহক কৰিলে আৰু কিমান মানুহক মেডিকেল কৰোৱাৰ পাছত FIR ৰুজু কৰিলে আৰু কিমানক নকৰিলে। এইটো লাগে। GD এণ্ট্ৰি আৰু FIR বছৰিকীয়া পাৰ্থক্য। 2024 চনত GD এণ্ট্ৰি টোটেল কিমান হৈছিলে, FIR কিমান হ'ল টোটেল, 25ত কিমান হৈছিলে GD এণ্ট্ৰি, FIR কিমান হ'ল, 26ত GD এণ্ট্ৰি কিমান হৈছিলে, FIR কিমান হ'ল, মেডিকেল কিমান হৈছিলে, FIR তাৰ পৰা কিমান হ'ল গ'ল, এই প্ৰশ্নটোৰ উত্তৰ, আৰু প্ৰিলিমিনাৰী এনকুৱাৰী কিমান হৈছিলে, FIR তাৰ পৰা কিমান ৰেজিষ্টাৰ কৰিলে, কিয়নো এনেকৈ FIR বিলাক ৰেজিষ্টাৰ নকৰে, কি কাৰণত আপোনালোকে যদি চাই খুব চিৰিয়াছ কথাটো আজিকালি FIR ৰুজু নকৰে। গতিকে এই প্ৰশ্নটো হ'ল 2024 চন, 2025 চন আৰু 2026 চনত কিমান অসমত টোটেল GD এণ্ট্ৰি কিমান থানাবিলাকত, কিমান প্ৰিলিমিনাৰী এনকুৱাৰী হ'ল আৰু কিমান মেডিকেল কৰোৱা হ'ল, আৰু এই তিনিওটা ক্ষেত্ৰতে কিমান কিমান তাৰ পৰা গোচৰ FIR হিচাপে পঞ্জীয়ন কৰা হ'ল তাৰ তথ্য লাগে। GD এণ্ট্ৰি আৰু আমি তেখেতক দিয়া হৈছে, সদনত দিয়া হৈছে, তথ্য আমি দিছোঁ। নাই দিয়া নাই, মই সুধিছোঁ এতিয়া বেলেগ প্ৰশ্ন। মোক আপোনালোকে দিছে যিটো উত্তৰ, সেই উত্তৰটো আছে বেলেগ, সেইটোত আছে কিমান কেছ ৰেজিষ্টাৰ কৰা হ'ল সেইটোহে দিছে আপোনালোকে। আপোনালোকে মোক GD এণ্ট্ৰিটো দিয়া নাই। মই এতিয়া ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো মই GD এণ্ট্ৰিৰ পৰিমাণটো বিচৰাও নাছিলোঁ। GD এণ্ট্ৰিৰ কথা উল্লেখে কৰিছিলোঁ প্ৰশ্নটোত যে GD এণ্ট্ৰি কৰাৰ পাছত আপোনালোকে, তেনেহ'লে আমি কেনেকৈ দিম GD এণ্ট্ৰি যদি ইয়াত লিখি থোৱা আছে, ইয়াত GD এণ্ট্ৰি কিমান আছে আপোনালোকে দিব লাগিব। ছাপ্লিমেণ্টাৰী কুৱেশ্যন সেইটোকে বুলি কয়। আপুনি দিছে নেকি ইয়াত GD এণ্ট্ৰি? ছাপ্লিমেণ্টাৰী কুৱেশ্যন তাকে কয় যে যিটো প্ৰশ্ন ইয়াত দিয়া নাই আপোনালোকে এইটো সাজু হৈ আহিব লাগিব। মই ইয়াত ডাইৰেক্ট সুধিছিলোঁ, এইটো ছাৰ মোৰ প্ৰশ্নটো সুধি লওক। ছাৰ মোৰ প্ৰশ্নটো মই যি বুলি প্ৰশ্নটো কৰিছিলোঁ, চলিত 2026 চৰকাৰে অসমত অপৰাধৰ হাৰ 28% হ্ৰাস পাইছে বুলি চৰকাৰী দাবী কৰিছে। সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ FIR সমূহকে গণনা কৰা হৈছে নে থানাসমূহত পঞ্জীয়ন হোৱা প্ৰতিটো GD এণ্ট্ৰি, ছাৰ শুনি লওক, প্ৰতিটো GD এণ্ট্ৰি আৰু NC গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে? ঠিক আছে, মই ডাইৰেক্ট প্ৰশ্নটো সুধিছোঁ, এতিয়া মোক সংখ্যাটো দিব লাগে। ছাৰ তেখেতে উত্তৰটো দিব লাগিব। সংখ্যাটোৰ কথা তেখেতে কোৱাই নাই। ছাৰ উত্তৰটো দিব লাগিব। মই দিম ছাৰ, সংখ্যাটোৰ কথা কোৱাই নাই। আজি পলাব নোৱাৰে আপুনি, কথাটো উত্তৰটো দিব লাগিব। ছাৰ মই উত্তৰ দিব দিয়ক, ৰ'ব না, আপুনিহে পলাই ছাৰ, মোক ক'ব দিয়ক, ছাৰ মোক ক'ব দিয়ক, মই কৈ দিওঁ। ঠিক আছে কওক। ছাৰ আজি অসমৰ